ৰাজ্যসভাত মাজুলীক লৈ আপত্তিজনক মন্তব্য সত্ৰাধিকাৰৰ বিক্ষোভত কঁপিছে সাংস্কৃতিক নগৰী মুখ্যমন্ত্ৰী সত্ৰ মহাসভাক গৰিহণা প্ৰথমে ক্ষমাভিক্ষা পিছতহে বৈঠকৰ আহ্বান সত্ৰাধিকাৰৰ পবিত্ৰ সংসদৰ মজিয়াত দায়িত্বশীল সাংসদৰ মাজুলীক লৈ জ্ঞানশূন্য মন্তব্যক লৈ উত্তাল সাংস্কৃতিক নগৰী আসু ৩০ জনগোষ্ঠীৰ কা বিৰোধী আন্দোলনৰ আহ্বানত শনিবাৰে মুখ্যমন্ত্ৰীৰ সমষ্টিত গায়ন বায়ন তথা আধ্যাত্মিক কণ্ঠেৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সত্ৰাধিকাৰসকলে মাজুলীক ৰাজ্যসভাৰ মজিয়াত মহাৰাষ্ট্ৰৰ সাংসদে কৰা অপমানৰ বাবে ক্ষোভত ফাটি পৰিছে সত্ৰাধিকাৰ সমাজ যিহেতু তেওঁ জ্ঞানপুষ্ট নহয় তেওঁ অধ্যয়নপুষ্ট নহয় যিহেতু এজন সাংসদ হ'বলৈ যথেষ্টখিনি নৈতিক চাৰিত্ৰিক শৈক্ষিক কেউটা দিশৰ জ্ঞান থকাৰ প্ৰয়োজনীয়তা আছে আৰু বিশেষকৈ তেওঁৰ সংযমহীন তেওঁ এজন সাংসদৰ উপযুক্ত ব্যক্তি নহয় বিজেপি সাংসদ বিনয় সহস্ৰবুদ্ধিয়ে ক্ষমা নোখোজা পৰ্যন্ত দিছপুৰীয়াক ক্ষমা নকৰাৰ হুংকাৰ এইসকল সত্ৰাধিকাৰৰ মাজুলীক লৈ কৰা অপমানত মুখ্যমন্ত্ৰী সোণোৱালে গ্ৰহণ কৰা নীৰৱতাক এক প্ৰকাৰ ধিক্কাৰ দিলে সত্ৰাধিকাৰ সমাজে বিভিন্ন দেশ দেশান্তৰ পৰা অহা অতিথিসকলক টুৰিষ্টসকলক গাইড দি মাজুলীৰ দশদিশ দৰ্শন কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ যি ঐতিহ্য তাৰ জ্ঞান প্ৰদান কৰে গতিকে বাংলাদেশী হৈ টুৰিষ্টসকলক কেনেধৰণে গাইড দিব বা কেনেধৰণৰ জ্ঞান প্ৰদান কৰিব এইটো অসমবাসীয়ে জানিছে দেশী বিদেশী পৰ্যটকক সহযোগিতা নকৰাৰ হুংকাৰ সত্ৰাধিকাৰৰ মহাৰাষ্ট্ৰৰ সাংসদজনক নিজে মাজুলীলৈ লৈ আনি ক্ষমা নিবিচৰা পৰ্যন্ত দিছপুৰৰ বৈঠক বৰ্জন কৰিলে সত্ৰাধিকাৰসকলে জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যাতে অতি সোনকালে আমাৰ তেখেতৰ লগত কথা বতৰা পাতি অসমলৈ আনি মাজুলীবাসী ৰাইজৰ ওচৰত মুকলিভাৱে ক্ষমা নোখোজাৰ পৰ্যন্ত মাজুলীবাসী ক্ষান্ত হৈ বহি নাথাকিব লগতে সাংস্কৃতিক নগৰীক অপমান কৰাৰ ক্ষেত্ৰত সত্ৰ মহাসভাৰ ভূমিকাক লৈও সৰব হ'ল সত্ৰাধিকাৰসকল আমাৰ যিটো সত্ৰ মহাসভা বুলি সংস্থা আছে তেওঁলোকৰ কিছু গায়েৰা দিয়া মনোভাৱ পৰিলক্ষিত হৈছে কিয় নহ'লে ইমান এটা মানে মৰ্মাহত শব্দ প্ৰয়োগ কৰাৰ পিছতো সেই ৰাজ্যিক সাংসদজনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজুলীলৈ আনি কিয় ক্ষমা খুজিব পৰা হোৱা নাই মই এটা আচৰিত মাজুলীৰ সন্মান ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত দল সংগঠনক বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ আহ্বান সত্ৰাধিকাৰসকলৰ মাজুলীৰ পৰা উৎপল বৰা আৰু জ্যোতিষ তামুলীৰ ৰিপৰ্ট প্ৰাগ নিউজ